অকণমান কথা পাতোঁ। একচুৱেলি কি হ'ল, আজি ৰাতিপুৱা মোৰ উঠা অলপ দেৰি হৈ গ'ল। আনকালে মই সদায় মানে কি হয়, মোবাইলটো মই এলাৰ্ম দি পেলাই থওঁ, কিন্তু এলাৰ্ম দি থওঁ মানে কি হ'ল, আজি ৰাতিপুৱা কি মানে নাপালোঁ, মানে আপোনাৰ ফোনটো ছুইচ অফ হৈ থাকিলে আৰু দুইটা ফোনেই মোৰ ছুইচ অফ হৈ থাকিলে। তাৰপিছতে মানে কি হ'ল, উঠোঁতে বহুত টাইম হৈ গ'ল, অলৰেডি 6:30 হৈ গ'ল, মানে 1 ঘণ্টা মোৰ লেট হৈ গ'ল। মই 5:30 উঠোঁ, চ' 5:30 উঠিলে মোৰ সকলো কাম কাজ মানে কৰি মেলি ল'ৰাক খুৱাই বুৱাই মই টিফিন চিফিন ৰেডি কৰি পঠাই দিব পাৰোঁ। তাৰপিছতে মানে কি হৈ গ'ল, আপোনাৰ 6:30 অলৰেডি হৈ গ'ল। তাৰপিছতে মই ল'ৰাক উঠাইছোঁ, সি নুঠোকে উঠিছে। তাৰপিছত উঠি আৰু তাক ৰেডি কৰাই পেলাই আজি মই ল'ৰাক থ'বলৈ আহিলোঁ। এয়া দেখিছে, বিশেষ মানে দেখাওঁ আপোনালোকক। মই ড্ৰাইভিং কৰি আহিছোঁ, মানে কি হ'ল, বাছখন মিছ হৈ গ'ল, বাছ ঘৰত থাকোঁতেই মিছ হৈ গ'ল। সেইকাৰণে তেওঁলোকক ক'লোঁ যে আমি অলপ দেৰি হ'ব, আহোঁতে আপুনি লৈ আহিব, মই যাওঁতে মানে মই থৈ আহিমগৈ। সেয়া, বাকী আপোনালোকৰ ভাল নিশ্চয়, সকলো ভালে থাকক। সকলোৰে ভাল হ'লে আমাৰো ভাল লাগিব, নহয় জানো? আমাৰ ভাল হ'লেও আপোনালোকৰ সকলোৰে ভাল লাগিব, সেইটোৱে। সেয়া, বাকী ইমান ধুনীয়া পৰিৱেশ চাওকচোন। ৰাতিপুৱা মানে বৰষুণ দি গোটেই ধূলিবিলাক মানে নাইকিয়া হৈ আছে, ধূলিবিলাক মানে চব চাফা হৈ আছে। গতিকে ইমান বেছি ভাল লাগিছে ন পৰিৱেশটো ৰাতিপুৱা। ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। মই একচুৱেলি বোকাখাট আহি আছিলোঁ, এতিয়া বোকাখাট আহিছিলোঁ, বোকাখাটতে পঢ়ে মোৰ ল'ৰা। চ' সেয়া, বাকী আপোনালোকক দেখুৱালোঁ, আপোনালোকেও অকণমান এনজয় কৰক, ঠিক আছে? ধুনীয়া ৰাস্তা, সদায় আহি থকা ৰাস্তা এটা, কিন্তু সদায় আহি থকা ৰাস্তা হ'লেও কেতিয়াবা বহুত বেছি ধুনীয়া লাগে, নহয় জানো? কেতিয়াবা মন চন ভাল লাগি থাকিলে চব বস্তুৱে ভাল লাগে, আৰু যেতিয়া মন চন বেয়া লাগি থাকে ন, তেতিয়া মানে চব বস্তুৱে মানে ভাল নালাগে, এনেকুৱা টাইপ হয়। বাৰু যি কি নহওক, পুনৰ লগ পাম আপোনালোকক। তেতিয়ালৈকে সকলো ভালে কুশলে থাকক দেই। অকণমান আমনি কৰিলোঁ, ঠিক আছে দিয়ক হা, সকলো ভালে কুশলে থাকক। বাই, টেক কেয়াৰ।